নমস্কাৰ, মোৰ নাম তৃষ্ণা চুতীয়া। মই APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ত এছিষ্টেণ্ট মেনেজাৰ কাম ছুপাৰিণ্টেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰীত 13 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ কাৰণে লুচেণ্ট IAS একাডেমীক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ, কিয়নো তেওঁলোকে মোৰ APSC প্ৰিপেৰেশ্যন জাৰ্ণিটোত যথেষ্ট সহায় কৰিছে। বিশেষকৈ তেওঁলোকৰ ডেইলি আনচাৰ ৰাইটিং কোৰ্চেছ আৰু সাধনা মেইনছ টেষ্ট ছিৰিজ আৰু লগতে তেওঁলোকৰ মেইনছৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ আছিলে সেইখিনি মই বিশেষভাৱে ফ'ল' কৰিছিলোঁ। তাৰোপৰি তেওঁলোকৰ যি কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যনছ আছে, এই কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যনছখিনিয়ে মোক প্ৰিলিমছৰ লগতে মেইনছ আৰু ইভেন ইণ্টাৰভিউটো গোটেইখিনি পৰ্যায়তে মোক প্ৰিপেৰেশ্যন কৰাত যথেষ্ট সহায় কৰিছিলে। যিহেতু আমাৰ এক্সপিৰিয়েঞ্চসকলৰ এটা বিশেষ সমস্যা থাকে যে বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চেছ থাকে আৰু বিভিন্ন ধৰণৰ নিউজ পেপাৰ্ছ থাকে, য'ৰ পৰা আমি একেলগে গোটেইখিনি নিউজ ফ'ল' কৰাটো সম্ভৱ নহয়। গতিকে লুচেণ্ট IASে যিখিনি কম্পাইলেশ্যন কৰি দিয়ে কাৰেণ্ট এফেয়াৰ্ছৰ, সেই কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যনছখিনি মোৰ কাৰণে ছাফিচিয়েণ্ট আছিলে আৰু মই সেইখিনি ফ'ল' কৰিয়ে আটাইকেইটা পৰ্যায়তে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউতে পৰীক্ষাত বহিছিলোঁ। গতিকে ইয়াৰ কাৰণে মই লুচেণ্ট IASৰ সমূহ পৰিয়াললৈ ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।